নমস্কাৰ আজি 9 মাৰ্চ এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছোঁ 13 মাৰ্চৰ পৰা 36 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে আকৌ জনজাতিকৰণৰ দাবীৰে কপিব নামনি অসম 13 আৰু 14 মাৰ্চত অসম বন্ধৰ ঘোষণা আক্ৰাচুৰ সংবাদমেলযোগে ঘোষণা কৰিলে 36 ঘণ্টীয়া অসম বন্ধৰ মোদীৰ অসম ভ্ৰমণৰ দিনে 36 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা আক্ৰাচুৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধৰ দাবী কৰা হৈছে 13 মাৰ্চৰ পৰা আক্ৰাচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান আক্ৰাচুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰা হৈছে প্ৰথমে 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাত উলিয়াব বাইক ৰেলী আৰু তাৰ পাছতে 17 মাৰ্চত বাক্সাত উলিয়াব জোৰ সমদল ইয়াৰ পাছৰ খবৰ মধ্যপ্ৰাচ্য যুদ্ধৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে অসম যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অসমৰ অৰ্থনীতিত পৰিছে বিৰূপ প্ৰভাৱ ইৰাণলৈ চাহপাত বাসমতি চাউলৰ ৰপ্তানি বন্ধ অসমৰ চাহৰ বজাৰত হাহাকাৰ পৰিস্থিতি প্ৰতি বছৰে ইৰাণলৈ অসমতে বৃহৎ পৰিমাণৰ চাহ ৰপ্তানি কৰে যুদ্ধৰ বাবে ভাৰতৰ পৰা চাহ আমদানি সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে অসমত উৎপাদিত অৰ্থডক্স চাহ 50% অকলে ক্ৰয় কৰে ইৰাণে তেহৰাণত অসমৰ চাহক লৈ কেইবাটাও ইৰাণী ব্ৰেণ্ড গঢ়ি উঠিছে এই চাহপাতে সমগ্ৰ বিশ্ব বজাৰ দখল কৰিছে ইৰাণে UAE আৰু কাটাৰত আক্ৰমণ কৰাত দুই ৰাষ্ট্ৰলৈ বন্ধ কৰা হৈছে ৰপ্তানি ভাৰতৰ বাসমতি চাউলৰ আটাইতকৈ ডাঙৰ ক্ৰেতা হৈছে ইৰাণ 2 লাখ টন বাসমতি চাউল মধ্য এছিয়াৰ বন্দৰত আবদ্ধ হৈ আছে পৰৱৰ্তী খবৰ বিদেশী ঘোষণা হোৱা মহিলাই পালে ভাৰতীয় নাগৰিকত্ব কাৰ জৰিয়তে ভাৰতত নাগৰিকত্ব লাভ মহিলাৰ 2 বছৰ ডিটেনশ্যন কেম্পত থাকি ভাৰতীয় হ'ল মহিলাগৰাকী 1988 চনত বাংলাদেশৰ পৰা পুৰেলসহ ভাৰতলৈ আহিছিল মহিলাগৰাকী ভাৰতীয় নাগৰিকত্ব লাভ কৰা মহিলাগৰাকী শিলচৰৰ দীপালী দাস 2019 চনতে বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছিল মহিলাগৰাকীক 2 বছৰ অন্তত মুকলি আকাশৰ তললৈ দীপালী দাস উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ভাৰতীয় নাগৰিকত্ব হ'ল মহিলাগৰাকী কাৰ জৰিয়তে নাগৰিকত্ব পাবলৈ 2025ত কৰিছিল আবেদন আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া প্ৰথমবাৰলৈ ভোট কেন্দ্ৰ চৌহদলৈ নিব পাৰিব মোবাইল ফোন অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈ হ্ৰাস কৰা হৈছে অন্তিম পৰ্যায়ৰ তালিকাত নাম নহালৈ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ দিয়া হ'ব দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে ফৰ্ম নং 6 জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন তালিকাত নাম অন্তৰ্ভুক্তি আৰু কৰ্তনত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে অসমত 5,75,000 নতুন ভোটাৰ সংযুক্ত হৈছে ECN নেট এপত জানিব পাৰিব ভোট সম্বন্ধীয় সকলো কথা বিহুৰ দৰে নিৰ্বাচনক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে এই ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ আমেৰিকাৰ সৈতে সম্পৰ্ক ছেট কৰিব মুছলমান ৰাষ্ট্ৰই আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰৰ সাহসী সিদ্ধান্ত যুদ্ধ আৰম্ভ কৰি একাষৰীয়া হ'ল আমেৰিকা সন্ত্ৰাসী ট্ৰাম্পক উচিত শিক্ষা দিবলৈ একত্ৰিত হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহ আমেৰিকাৰ সেনাক ঠাই দি ধ্বংসৰ মুখ দেখিছে মধ্যপ্ৰাচ্যই ইৰাণৰ সৈতে বিশ্বাসঘাতকতা কৰা ফল ভুগিছে মুছলমান ৰাষ্ট্ৰই আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই ল'ব আৰৱ দেশে ছৌদি আৰৱ UAE কাটাৰ আৰু কুৱেইটে ল'লে এই সিদ্ধান্ত যুদ্ধত আমেৰিকাৰ বাবে যথেষ্ট লোকচান ভৰিছে এইসমূহ ৰাষ্ট্ৰই এতিয়া আমেৰিকাই সুৰক্ষা দিব পৰা নাই ৰাষ্ট্ৰসমূহক যোগান ধৰিব পৰা নাই ডিফেন্স ছিষ্টেম অস্ত্ৰ শস্ত্ৰ আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই লোকচান পূৰণ কৰাৰ সিদ্ধান্ত লৈছে মুছলমান ৰাষ্ট্ৰসমূহে যুদ্ধৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ দেশসমূহক কোনো খবৰ নিদিয়াৰো অভিযোগ উত্থাপিত হয় কেৱল ইজৰাইলকহে আক্ৰমণৰ কথা জনাইছিল আমেৰিকাই বাকী দেশসমূহ হোৱা নাছিল যুদ্ধৰ বাবে সাজু আমেৰিকাৰ সেনাক ঠাই দিয়াৰ বাবে ইৰাণৰ আক্ৰমণৰ সন্মুখীন ডুবাইৰ দৰে চহৰো গৈছে ধ্বংসৰ মুখলৈ বাহৰেইন ইজিপ্ত ইৰাক তুৰ্কী গাজা জৰ্ডান কুৱেইট আজাৰবাইজান আৰু লেবানন ওমান কাটাৰ ছৌদি আৰৱ চিৰিয়া ইমেন UAEত আক্ৰমণ কৰিছে ইৰাণে দিব লৈছোঁ আন এটা খবৰ ৰঙা নদীয়ে খেলিমেলি কৰিলে হিচাপ নথি পত্ৰসহ অতুল বৰাক অগপ এৰা পত্ৰখনো দিলে জয়ন্ত খাউণ্ডে
ৰঙানদী সমষ্টিটো বিজেপিয়ে অগপক এৰি নিদিয়াৰ সিদ্ধান্ত স্পষ্ট হৈ পৰাত জয়ন্ত খণ্ডে ক্ষোভত দল ত্যাগ কৰিলে শুকুৰবাৰে। অগপৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খণ্ডৰ পদত্যাগ। লখিমপুৰৰ ৰঙানদী সমষ্টিৰ অগপ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী জয়ন্ত খণ্ডে দীৰ্ঘদিন ধৰি নিৰ্বাচনী প্ৰস্তুতি চলাই থকাৰ অন্তত শুকুৰবাৰে আকস্মিকভাৱে পদত্যাগ কৰাত দলটোৰ ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি হৈছে। এতিয়া ফল ভুগিছে। বিশ্ব সম্পাদক জয়ন্ত খণ্ডে দলৰ সকলো বিষয়বাৰ পৰা পদত্যাগ কৰিছে। শুকুৰবাৰে খণ্ডে দলৰ সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। দলৰ বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰাও তেওঁ পদত্যাগ কৰি নিজৰ হাতত থকা সকলো নথিপত্ৰ জমা দিয়া বুলি পদত্যাগ পত্ৰখনত উল্লেখ কৰে। প্ৰশ্ন হয়, হঠাৎ কিয় পদত্যাগ কৰিলে অগপৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খণ্ডে? লখিমপুৰৰ ৰঙানদী সমষ্টিৰ পৰা অগপৰ হৈ শক্তিশালী ৰূপত দীৰ্ঘদিনীয়া প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ৰূপে কাম কাজ কৰি অহা জয়ন্ত খণ্ডে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে দল ত্যাগ কৰা খবৰে আঞ্চলিক দলটোক জোকাৰি গৈছে। উল্লেখযোগ্য, 1985 চনৰ পৰাই নিষ্ঠাৰে অগপ দলত থাকি সেৱা কৰি আছিল জয়ন্ত খণ্ডে। বিগত সময়ত দলৰ বিভিন্ন বিষয় বাবদ থকাৰ উপৰিও প্ৰায় এটা দশক ধৰি তেওঁ দলটোৰ কেন্দ্ৰীয় বিত্ত সম্পাদক হিচাপে গুৰু দায়িত্ব পালন কৰিছিল। লখিমপুৰৰ নৱগঠিত ৰঙানদী সমষ্টিত এইবাৰ তেওঁ দলীয় প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল। সমষ্টিটোৰ ৰাইজৰ মাজত সোমাই তেওঁ দীৰ্ঘদিন ধৰি এক মজবুত স্থিতি তৈয়াৰ কৰিছিল। তদুপৰি শক্তিশালীভাৱে খণ্ডে দলীয় প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ৰূপে কাম কাজ কৰি আছিল। বিগত সময়ত তেওঁ নাওবৈচা সমষ্টিৰ পৰা দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, অৱশ্যে সফল হোৱা নাছিল। নাওবৈচা সমষ্টি এইবাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাত কাষতে থকা নৱগঠিত ৰঙানদী সমষ্টিৰ হৈ খণ্ডে এইবাৰ প্ৰাৰ্থিত্ব দাবী কৰিছিল। তেওঁ শক্তিশালী স্থিতি গঢ়ি তুলিছিল সমষ্টিটোত। সমষ্টিটো বিজেপি অগপ মিত্ৰজোঁটে অগপক এৰি দিব লাগে বুলি দাবী কৰিছিল। কেইদিনমানৰ আগতে অগপৰ শীৰ্ষ নেতৃত্ব আহি সমষ্টিটোত অনুষ্ঠিত এখন বিশাল দলীয় জনসভাত সমষ্টিটো অগপক এৰি দিব লাগে বুলি দাবী জনাইছিল। দলটোৰ নেতৃত্বই সমষ্টিটো অগপক এৰি দিব বুলি আশা প্ৰকাশ কৰিছিল। প্ৰাৰ্থিত্বৰ প্ৰত্যাশী জয়ন্ত খণ্ডে এই আশাৰে সমষ্টিটোত ৰাইজৰ মাজত সোমাই কাম কাজ কৰি আছিল। পিছে শেহতীয়াকৈ বিজেপি দলে সমষ্টিটো অগপক এৰি নিদিয়াৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰে। অগপৰ বিপৰীতে সমষ্টিটোত বিজেপিয়েহে নিৰ্বাচন খেলিব বুলি মুখ্যমন্ত্ৰীয়ে গেৰাণ্টি দি কয়। দুদিনমানৰ পূৰ্বে জন আশীৰ্বাদ যাত্ৰাত লখিমপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙানদীত বিজেপিয়ে 100% নিৰ্বাচন খেলিব বুলি কয়, যাৰ বাবে অগপ নেতৃত্বৰ হাতত কোনো পথ নোহোৱা হৈ পৰে। বিজেপিক সৈমান কৰি ৰঙানদীত অগপ প্ৰাৰ্থী দিয়াত অগপৰ নেতৃত্বই শক্তিশালী পদক্ষেপ ল'ব পৰা নাই। আনহাতে সমষ্টিটোত ইতিমধ্যে জয়ন্ত খণ্ডে যথেষ্ট সময় ধৰি নিৰ্বাচনী প্ৰস্তুতি চলাই অন্তিম পৰ্যায়ত উপনীত হৈছিল। এনে সময়ত সমষ্টিটো বিজেপি অগপক এৰি নিদিয়াৰ সিদ্ধান্ত স্পষ্ট হৈ পৰাত জয়ন্ত খণ্ডে ক্ষোভত দল ত্যাগ কৰে। তেওঁৰ দল ত্যাগত অগপ এজন নিষ্ঠাৱান কৰ্মী হেৰুৱাই নহয়, বৰং দলটোৰ বিস্তৰ ক্ষতিৰূপেহে নিৰ্বাচিত হৈছে। ৰঙানদী সমষ্টিত ইমান দিনে নিৰ্বাচনী প্ৰস্তুতি চলাই মূৰকত তেওঁ দল ত্যাগ কৰে। পিছে তেওঁৰ ইমান দিনৰ কষ্ট আৰু ত্যাগ কি অথলে যাবলৈ দিব, এই প্ৰশ্ন উত্থাপিত হয়। নিশ্চিতভাৱে জয়ন্ত খণ্ডে নিৰ্বাচনী যুঁজৰ পৰা পৃষ্ঠভংগ নিদিয়ে। অগপ ত্যাগ কৰিলেও তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বই, এই কথা ধ্ৰুৱ। পিছে দল এৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচন খেলিবনে আন কোনো দলত যোগদান কৰিব? আজিৰ দিনটোত এই প্ৰশ্নটোৱে ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা লাভ কৰিছে যদিও উত্তৰ কিন্তু ওলোৱা নাই। উত্তৰ নোলালেও ৰাইজৰ মুখে মুখে বাগৰিছে এক খবৰ। একাংশৰ মতে কংগ্ৰেছত যোগ দিব জয়ন্ত খণ্ডে, আন একাংশৰ মতে ৰাজ্য দলত, কিন্তু এইবোৰ উৰা বাতৰি। সঠিক ছবিখন এই মুহূৰ্তত পোহৰলৈ অহা নাই। কি কৰিব জয়ন্ত খণ্ডে? ইয়াৰ শুদ্ধ উত্তৰটো দুই এদিনতে পৰিস্ফুট হোৱাৰ সম্ভাৱনা আছে।